আপোনালোকে জানে যে ধৰক যোৰহাটতে মই নিজেও বিচাৰিছিলোঁ তাত এটা আৰ্গুমেণ্ট আছিল যোৰহাটত কৰাৰ কাৰণে মই প্ৰথম দিনৰ পৰাই কৈ আছিলোঁ যে তেজপুৰত জ্যোতি বিষ্ণু গুৱাহাটীত ভূপেন জুবিন যোৰহাটত কিন্তু সম্পত্তিটো কাৰ পৰিয়ালে সিদ্ধান্ত ল'ব লাগিব যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে কি কৈছে যে পৰিয়াল আছুৱে কি কৈছে পৰিয়াল সাহিত্য সভাই কি কৈছে যে লাষ্টত পৰিয়াল আমি এপিল কৰিব পাৰো কিন্তু এপিলটোক ডিমাণ্ডলৈকে কনভাৰ্ট কৰাটো হেতু উচিত নহয় আৰু মই ভাবো যে অখিল গগৈ ডাঙৰীয়াই গোটেই ব্যৱস্থাটো তেওঁ ৰাজনীতি বিচাৰি আছে আৰু এটো বহুত ঠিক নহয় মই অখিল গগৈকো বিনম্ৰতাৰে অনুৰোধ কৰিম যে তেওঁক যদি সচাই লাগে যোৰহাটত নিবৰ কাৰণে অখিলে গৰিমাৰ মই এটুকে কৈছো না 2 ঘণ্টাৰ বাবেটো নিব নোৱাৰি তাতটো গলে 5 ঘণ্টা যাওঁতে যাব লাগিব 5 ঘণ্টা আহোতে আহিব লাগিব এটোটো তেনেকুৱা যি ধৰণে কথা কৈছে এনেকুৱা ৰাজনেতাই কথা ক'ব পাৰে মোৰ ভাবিবৰ কাৰণে বেয়া লাগে অখিলে গৰিমাৰ লগত গৈ কথা পাতিব পাৰে সামাজিক মাধ্যমত বিবৃতিটো দিয়াৰ ইয়াৰ কোনো কথা নাই অখিল গগৈয়ে গৰিমাৰ লগত কথা পাতিব পাৰে দুইজনে সিদ্ধান্তটো লৈ আমাক জনালে হল যোৰহাট নিনিব কোনে খুজিছে সৰকাৰেটো প্ৰথম প্ৰস্তাৱ দিছে সৰু সজাইত প্ৰথম বাইটটো ময়ে দিছো তেতিয়া যোৰহাটৰ পৰা কোনেও দাবী কৰা নাছিল ময়ে বিচাৰিছিলো যে যোৰহাটত যাব লাগে কিন্তু এটো সৰকাৰী সিদ্ধান্ত নহয় এটো পৰিয়ালৰ সিদ্ধান্ত গটিকে গৰিমা গাৰ্গক বা জুবিনৰ দেউতাক বা জুবিনৰ ভনীয়েকক ৰনোজ পেগুক মই 2বাৰ 3বাৰ পঠাইছো গৰিমাক কবৰ কাৰণে গৰিমাই কৈছে যে দাদা মই কান্দিবৰ কাৰণে যোৰহাট যাম নেকি এতিয়া সো ইমান ষ্ট্ৰং ইমোশন কেতিয়াবা ৰনোজ পেগুৰ লগত আপোনালোকে কথা পাতিব তেওঁলোকে কৈছে যে মই সপ্তাহত 1 মাহত মই জুবিনৰ লগত কথা পাতিব খুজিলে মই গুৱাহাটীৰ ওচৰত থাকিলে কথা পাতিব পাৰিম মই যোৰহাটত গৈ দাদা কেনেকৈ কথা পাতিম এগৰাকী বিধৱা মহিলাৰ কথাখিনি আমি কেনেকৈ না কৰিব পাৰিম গতিকে এই বস্তুটো অখিল গগৈ ডাঙৰীয়াই শিৱসাগৰ আৰু যোৰহাটত তেওঁৰ উচ্ছেদ লৈ তেওঁৰ স্থিতিক মানুহে বহুত বেয়া পাইছিল এতিয়া তেওঁ সেইটো মানুহৰ ইমোশনৰ লগত প্লে কৰিব খুজি আছে তেওঁ it is pure he is playing a pure politics কাৰণ গৌৰৱ গগৈও কি কৈছে তেওঁ যোৰহাটৰ সংসদ কৈছে তাতে এটা গুৱাহাটীত ষ্টেচু কৰক যোৰহাটত ষ্টেচু কৰক কিন্তু তেওঁ কোৱা নাই যে এটো যোৰহাটত নিব লাগিব কাৰণ তেওঁ নিজেও এটা কথা কৈছে মোৰ লগত সোশ্যাল মিডিয়াত আছে যে পৰিয়ালে সিদ্ধান্ত ল'ব আছুৱে কি কৈছে পৰিয়ালে সিদ্ধান্ত ল'ব এতিয়া যদি মই লৈ গলো মৃত শৰীৰটো পাৰ্থিৱ শৰীৰটো যদি গৰিমাই যাব না যায় কোনে মুখাগ্নি কৰিব